ভাৰতীয় জনতা পাৰ্টিৰ ৫ নং চেৰফাং মণ্ডলত জীৱন ডেকাক পুনৰ সভাপতিৰ দায়িত্ব অৰ্পণ উষ্প আদৰণি কাৰ্যকৰ্তাৰ ওদালগুৰি জিলাৰ ৩৯ নং ৫ নং চেৰফাং মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ পুনৰবাৰ সভাপতিৰ দায়িত্বত অৰ্পণ জীৱন ডেকাক সন্ধিয়া ৭ বজাত ভাৰতীয় জনতা পাৰ্টিৰ ৫ নং চেৰফাং মণ্ডলৰ কাৰ্যালয়ত বিজেপিৰ এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৫ নং চেৰফাং মণ্ডলত পুনৰবাৰ সভাপতিৰ দায়িত্বত জীৱন ডেকাক অৰ্পণ কৰাৰ বিজেপিৰ ৫ নং চেৰফাং সমষ্টিৰ কাৰ্যকৰ্তাসকলে একোখনকৈ ফুলাম গামোচাৰে উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া আৰু ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰীয়ে পুনৰবাৰ মণ্ডলৰ দায়িত্ব অৰ্পণ কৰাত ধন্যবাদ জনাই সভাপতি জীৱন ডেকাই আজিৰ সম্বৰ্ধনা অনুষ্ঠানত বিজেপিৰ মাজবাট মণ্ডলৰ উপসভাপতি টিকেন উপাধ্যায়, চাৰ্জু চাওৰা, সম্পাদক অঞ্জন বৈদ্য, মনোজ নন্দী, বিজেপিৰ কৰ্মী বাপন ৰাভা, মহিলা মৰ্চাৰ সভানেত্ৰী জয়ন্তী গৌৰ, শক্তি কেন্দ্ৰৰ আহ্বায়ক নিতাই ধৰৰ লগতে কেইবাজনো বিজেপি কৰ্মী উপস্থিত আছিল। মই প্ৰথমে আমাৰ ৰাজ্যিক কমিটি তথা আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জিলা সভাপতি সুনীল কুমাৰ বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি মোক পুনৰবাৰ এই দায়িত্ব অৰ্পণ কৰিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখা গৈছে আপোনাৰ সভাপতি ঘোষণা হোৱাৰ লগে লগে আপোনাৰ দলীয় কৰ্মকৰ্তাসকলে উৎফুল্লিত হৈছে, কি ক'ব? নিশ্চয়, মানে চাওক, যোৱাটো বৰ্ষত মই ২০২১ চনৰ যি আমাৰ অসম বিধানসভাৰ আমাৰ নিৰ্বাচন আছিলে, সেই নিৰ্বাচনৰ প্ৰচাৰৰ মধ্যভাগতে মোক এই দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু সেই দায়িত্ব গ্ৰহণ কৰিয়ে মই আমাৰ এই যি সাংগঠনিক স্থিতি, এই সাংগঠনিক স্থিতি মই যিমানখিনি পাৰোঁ শক্তিশালী কৰাত ৫ নং চেৰফাঙত মই মানে গুৰুত্ব দিছিলোঁ আৰু সকলো জাতি জনগোষ্ঠী, মাজবাট এখন মিনি ভাৰত বুলি কোৱা হয়, ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে। গতিকে মই সকলোৰে লগত সমভাৱ বা সকলোকে মৰম, জ্যেষ্ঠজনক শ্ৰদ্ধা কৰাৰ কৰিছিলোঁ আৰু দলীয়ভাৱে দলত সকলোৰে লগত সমমনোভাৱ ৰাখি কাম কৰি গৈছিলোঁ। গতিকে সেইফালৰ পৰা হয়তো সকলো কাৰ্যকৰ্তা আমাৰ ইয়াত ৫ নং চেৰফাং মণ্ডলক মোক সভাপতিৰ এই দায়িত্ব অৰ্পণ কৰাৰ পিছত তেখেতসকল অতিকৈ উৎফুল্লিত আৰু মই অনাগত দিনত আশা কৰোঁ যে সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই নেতৃত্ব লোৱাৰ পিছত যিদৰে অসম ৰাজ্যিক বিজেপিত এই সাংগঠনিক স্থিতিসমূহ একেবাৰে শক্তিশালী হ'ব ধৰিছে, তেখেতে দেখুৱাই যোৱা পদাংক আৰু সন্মানীয় জিলা সভাপতি শ্ৰদ্ধা সুনীল কুমাৰ বসুমতাৰী দেৱে যি নিৰ্দেশ প্ৰদান কৰিব, সেই নিৰ্দেশ মই আখৰে আখৰে পালন কৰি ভাৰতীয় জনতা পাৰ্টীক ৫ নং চেৰফাং মণ্ডলত আৰু অধিক শক্তিশালী কৰাত আমি মণ্ডলৰ সকলোবোৰ কাৰ্যকৰ্তাক লগত লৈ আমি ইয়াত অধিক শক্তিশালী কৰিব পাৰিম আৰু আহি থকা যি BDC নিৰ্বাচন, এই নিৰ্বাচনত আমি আমাৰ পাৰিষদজন পুনৰবাৰ আমি নিৰ্বাচিত কৰি আমি পৰিষদলৈকে পঠিয়াব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, TNL নিউজ।